অসমবাসী ৰাইজৰ ধ্যান আৰু তেওঁলোকৰ মৰম আৰু স্নেহ মোৰ লগত আছে। মই আশা কৰোঁ যে অসমীয়া ৰাইজে যিদৰে মৰম আৰু স্নেহ আগবঢ়াইছে এই ৰাইজৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি অনাগত দিনত আৰু এজন ভাল ৰাইজৰ এজন সেৱক হিচাপলৈ হ'বলৈ মই চেষ্টা কৰিম। এইটো সকলোৱে জানে যে প্ৰত্যেক দলৰ ভিতৰত এটা কেন্দ্ৰীয় নিৰ্বাচনী সমিতি থাকে। কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক হৈ যোৱাৰ পিছতে এটা আমি আনুষ্ঠানিকভাৱে এটা সিদ্ধান্ত আমি পাওঁ। তেতিয়ালৈকে আমি ৰৈ থাকিব লাগে আৰু তেতিয়ালৈকে আমি আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া নিজৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ যোগেদি যিখিনি গুৰুত্বপূৰ্ণ বিষয়বোৰ উত্থাপন কৰিছে সেই বিষয়বোৰ আমি ৰাইজৰ চুকে কোণে লৈ যোৱাটো আমাৰ দায়িত্ব। মই সেইটোৱে কৈছোঁ যে ৰাইজে যি মৰম স্নেহ যি প্ৰকাশ কৰিছে মই ভাল পাইছোঁ। মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি যোৰহাট অঞ্চলৰ ৰাইজৰ যে মনত এটা আশা, সেই আশাৰ পিছত তেওঁলোকৰ মৰম জড়িত হৈ আছে আৰু সেইকাৰণে তেখেতৰ মৰমৰ প্ৰতি সদায় মোৰ শ্ৰদ্ধা থাকিব। চাওক, আপোনালোকে কৈছে, মই চোৱা নাই গোটেই কথাবোৰ, মই চালে মই গম পাম। কিন্তু ইয়াৰ পূৰ্বেও কৈছোঁ যে বিজেপি দলটোক সংখ্যা আৰু প্ৰয়োজন নাই। কিন্তু যদি বিজেপি দলে এনেধৰণে যোগদান কাৰ্যসূচী হাতত লৈছে তেতিয়াহ'লে বিজেপি দলটো শংকিত, বিজেপি দলটো দুৰ্বল, বিজেপি দলৰ জনপ্ৰিয়তা কমি গৈছে, বিজেপি দলৰ কাম চাই ৰাইজে বেয়া পাইছে আৰু সেইকাৰণে মানুহৰ মনত বিভ্ৰান্তি পেলাবলৈ আজি এই ধৰণৰ চেষ্টা। কংগ্ৰেছ দল যে সক্ৰিয় হৈ গৈছে, সাংগঠনিকভাৱে আৰু শক্তিশালী গৈছে, আমাৰ শক্তিৰ এই যাত্ৰাৰ বাধা দিয়া এটা প্ৰয়োজন। কিন্তু এইটো কোনো ধৰণৰ বাধা চাওক, মই আকৌ কৈছোঁ যে আপোনালোকৰ এই বাতৰি, আপোনালোকৰ প্ৰশ্নত উল্লেখ হৈছে, ইতিমধ্যে মই এনেধৰণৰ বাতৰি মই নিজে নিজ চকুৰে মই চোৱা নাই। কিন্তু মই কৈছোঁ কংগ্ৰেছ দল এটা সাগৰ। যি আমাৰ বৰ্তমানৰ সময়ত যিসকলে কংগ্ৰেছ কৰি আছিলে, তেখেতৰ আগতেও কংগ্ৰেছ দল আছিল, তেখেতৰ পিছতো কংগ্ৰেছ দল থাকিব। কংগ্ৰেছ দল কোনো এজন ব্যক্তিৰ ওপৰত নিৰ্ভৰ নহয়, এটা মহাসাগৰ, যি সাগৰত আমাৰ অসমবাসী ৰাইজৰ আস্থা জড়িত হৈ আছে। আৰু সেইকাৰণে আমাৰ ব্যক্তি আহিব, ব্যক্তি যাব, দলটো সদায় থাকিব।